আৰু এনেকৈ গোটেই গাঁওখনৰ অৱস্থা এনেকুৱা হৈছে, গৰু ম'হে চিঞৰিছে। এটা পেনিক চিটুৱেশ্যন আচলতে ক্ৰিয়েট হৈছে। কিহৰ কাৰণে? যদিহে মানে অলপ অলপকৈ বাঢ়ি থাকে তেতিয়া গম পায়, কিন্তু মাথাউৰিটো যেতিয়া ভাগি যায় তেতিয়া হঠাতে পানীটো হৈ যায়। পানীটো বেছি হৈ যোৱাৰ কাৰণে আচলতে মানুহে সাৱধান হোৱাৰ সময় নাথাকে। এইবিলাক জেগা দেখিছেনে মানুহ? এইফালে কিমান ভয়াৱহ দেখিছেনে? এইফালে প্ৰথমতে হয়তো চিকাৰটো ৰাখিবলৈ চেষ্টা কৰিছিলে, কিন্তু এতিয়া বহুত দূৰ, প্ৰায় 5 মিটাৰ 6-7 মিটাৰ পানী তললৈ একদম চিধা বাগৰি আহিছে। আৰু এইফালে সম্পূৰ্ণ ভৰা নদী, গোটেই নদীখন ভৰ্তি হৈ আছে। দিবলৈ আহিছে বানপানী গোটেই এই পথাৰ। ইয়াত গৰু দিব নেকি? ক'ত দিব ইয়াত? হা, এইটো হ'ল আমাৰ ঘৰৰ ৰাস্তাটো। এইফালে ঠিকে আছে। এতিয়া আমাৰ ৰিলেশ্যনৰ মানুহে ফোন কৰি আছে যে বানপানী হৈছে ধৰণৰ তাত এজাৰগুৰিত, কিন্তু বানপানীটো হৈছে ইয়াত জাঁজি নৈ বানপানী। আৰু এইটো হ'ল বৃহৎ মাথাউৰি। এই মাথাউৰিটো ক্ৰছ কৰি পেলাই আমাৰ এইফালে পানীটো নাহে, অহা নাই। আমি আজিলৈকে জন্মৰ পৰা দেখা নাই অহা। কিন্তু সেই সিটো পাৰে যিটো সৰু মাথাউৰি আছে, সেই মাথাউৰিটো ভাঙি পেলাই সিপাৰৰ যিখিনি ৰাইজ আছে, এজাৰগুৰিয়ে এটা উত্তৰপাৰা বুলি কয়, সেই উত্তৰপাৰা মানুহখিনি যথেষ্ট মানে অসুবিধাত পৰে আৰু যথেষ্ট মানে কৃষি পথাৰো নষ্ট হয়। গতিকে অত্যন্ত এটা দুখজনক অৱস্থালৈ পৰিণত হয়। গতিকে সেই উত্তৰপাৰত পানীটোৱে আচলতে বেছি অপকাৰ কৰে। বেছি নহয় মানে সম্পূৰ্ণ উত্তৰপাৰতে অপকাৰ কৰে। আমাৰ এইটো চাইডে পানী মাথাউৰি, ইমান বৃহৎ মাথাউৰি ভাগি পানী যোৱা, আমাৰ পৰিদা মনত আছেনো জন্মৰ পৰা এইটো মাথাউৰি ভগা আছে জানো? নাই, এইটো মাথাউৰি ভগা নাই। আমাৰ এই চাইডত কোনো দিনাই ভগা নাই, নাভাগেও। যথেষ্ট ডাঙৰ মাথাউৰি। এইফালে আমাৰ সম্পূৰ্ণ আগৰ মানে যিটো মানে এতিয়া শৰৎকালৰ যিটো পৰিৱেশ, আহিন মাহৰ যিটো পৰিৱেশ, সেই পৰিৱেশেই বিৰাজমান হৈ আছে। এইফালে ৰোৱাবিলাক সজাল ধৰিছে, কিন্তু এইফালে সজাল ধৰা ৰোৱাও চাগে এতিয়া অথৈবচ অৱস্থা হৈছে। যথেষ্ট নষ্ট হৈছে কৃষি পথাৰখিনি। গতিকে আগেদি গৈ যিখন এজাৰগুৰি ব্ৰিজ হৈছে, ব্ৰিজৰ আগেদি গৈ অকণমান দেখাবলৈ চাম যিটো মাথাউৰি ছিগিছে, মানে সিপাৰৰ যিটো সৰু মাথাউৰি, গতিকে সেই বান্ধটো ছিগি পেলাই যথেষ্ট খেতিপথাৰ নষ্ট হৈছে বুলি শুনিবলৈ পাইছোঁ। আজি ৰাতিপুৱাই পানীটো যথেষ্ট বাঢ়ি আছে এতিয়াও। গতিকে দেখাবলৈ যত্ন কৰিম সিফালেদি গৈ, যিটো মাথাউৰিয়েদি গৈ পেলাই এই দলং পাৰ হৈ পেলাই। এইখিনি জাঁজি নদীৰ আগতে আমাক খৰি ধৰা এটা হেৰি আছিলে, কিন্তু এইবাৰো খৰি ধৰিছে। খৰিখিনি কোনে ধৰিলে? জিনটোহে ৰাতিপুৱা সোনকালে উঠে, এই নাৱেৰে এই খৰিখিনি ধৰিলে নদীত উটি অহা মানে পাহাৰৰ পৰা। এতিয়া যথেষ্ট পানী দেখিছেনে? এইবিলাক জেগা আমাৰ নামঘৰ বুৰি আছে, খালি মাথাউৰিটোৰ এইপাৰে কিন্তু একদম যিটো আৰু ভগামুখ থানাৰ আৰক্ষী বিষয়া যিজন মানে এতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুবৰণ কৰিলে, তেখেতৰ লগতে বহুকেইজন কনিষ্টবলো আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোক এই বানপানীৰ যি পৰিৱেশ, সেই উজাই ফালৰ নেপালী গাঁও বা ঔগুৰি, বৰমথাউৰি এনেকুৱা ধৰণৰ বা আমাৰ এজাৰগুৰি উত্তৰপাৰ এই গোটেই অঞ্চলটো তেওঁ চাই মেলি ঘূৰি যাওঁতে তেওঁ মৰিজাজি, আচলতে বানপানীত তেওঁ দুৰ্ঘটনাগ্ৰস্ত হোৱা নাই, তেওঁ ঘূৰি যাওঁতে মৰিজাজি এটুকুৰা ঠাইত তেওঁ মানে শোকাবহ পথ দুৰ্ঘটনাত তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল। তো বানপানীত আচলতে তেখেতৰ মৃত্যু হোৱা নাই। বানপানীৰ পৰিৱেশ তেওঁ চাই ৰাইজৰ দুৰ্যোগৰ সময়ত তেওঁ ৰাইজৰ অৱস্থাৰ বুজ লৈ ঘূৰি যোৱাৰ পথত তেওঁ শোকাবহ দুৰ্ঘটনাত মানে মৃত্যুবৰণ কৰিব লগা হৈছিলে। গতিকে অতি দুৰ্ভাগ্যজনক আৰু ৰাতিপুৱাই মনটো খুব দুখ লাগিলে। মই ইতিমধ্যে ফেচবুকত আপডেট এটাও দিছোঁ। তেওঁ দুৰ্ঘটনাগ্ৰস্ত যি হ'ল, তেওঁৰ আত্মাই চিৰ শান্তি পাওক তাকে কামনা কৰিছোঁ। কাৰণ তেওঁ জনসম্পৰ্কৰক্ষী বিষয়া আছিলে। তেওঁ যথেষ্ট ৰাইজখিনিৰ লগত এজাৰগুৰি আমাৰ উত্তৰপাৰটো হওক বা ইফালে ঔগুৰি এনেকৈ ধৰণে নেপালী গাঁও সকলোৰে লগত যথেষ্ট সুসম্পৰ্ক ৰক্ষা কৰি চলিছিল আৰু যথেষ্ট অমায়িক আৰু সৰ্বৰহী ব্যক্তি আছিল। তেওঁৰ মৃত্যুত গোটেই অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে। এতিয়া মই এই মাথাউৰিটোৱেদি গৈ যিটো দলং আছে, আমাৰ জাঁজি নদী যিখন ডাঙৰ দলং আছে, সেই দলংখনৰ পাৰ হৈ পানীৰ কিছু পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম। এইফালে নদীৰ পানী দেখিছেনে? একদম ভৰা হৈ আছে, একেবাৰে বুকু উফন্দি আছে নদী। সিফালে মানুহবিলাকৰ ঘৰ ডুবিছে, পমুৱা মানুহবিলাকৰ বাহাবিলাকো ডুবিছে। আৰু এইটো মাথাউৰিটো এইবাৰ তুলিছিলে, সেইকাৰণে অলপ মানে ওখৰা মোখৰা হৈ আছে, যথেষ্ট অলপ বেয়াও হৈ আছে। মাথাউৰিদি অলপ আগলৈ গ'লে আমি ব্ৰিজখন পামগৈ। ব্ৰিজেদি পাৰ হৈ পেলাই আচল যিটো মানে নদীৰ সিপাৰৰ পৰিৱেশটো দেখাব পৰা হ'ল। এতিয়া যথেষ্ট পানী মাথাউৰি, প্ৰায় 2 হাতমান আৰু উঠিলে মাথাউৰি বাগৰে, কিন্তু ইমান পানী নহয় বাৰু, হোৱা নাই আজিলৈকে, দেখা নাই।
এইখিনি হৈছে আমি ব্ৰিজখন সেই অলপ আগত আছে ব্ৰিজখন পাম আৰু এইটো এটা ফিচাৰী আছিলে ডাঙৰ ফিচাৰী আমাৰ ওচৰৰে দীপুল শইকীয়াহঁতৰ ঘৰৰ ফিচাৰী হয় ফিচাৰীটো ইতিমধ্যে ডুবিছে মাছ যদি আচলতে নষ্ট হৈছে হয়নে বাৰু ডাঙৰ ফিচাৰী এইটো বৃহৎ ফিচাৰী আছিলে নাৰিকল গছৰ কিনাৰৰ পৰা এইটো ডাঙৰ ফিচাৰী আছিলে ফিচাৰীত যদি মাছ যদি জীয়াই আছিলে তেতিয়াহ'লে ফিচাৰী মাছ গাছ পূৰা ভৰ্তি হৈ আছে আচলতে দলংখনৰ এই অলপ চাপৰ হ'ল কাৰণে বিমটো যথেষ্ট তলত আছে কাৰণে এইখিনি জাবৰখিনি লাগি গৈছে দলংখনৰ বিমটোৰ লগত মানে জাবৰবিলাক মানে লাগি গৈছে বিমটো যদি অকণমান আৰু ওখ হ'লহেঁতেন প্ৰায় এহাত ডেৰ হাতমান যদি ওখ হ'লহেঁতেন তেতিয়া বেছি ভাল আছিলে উপায়টো নাই এইটো পৰিৱেশ এইফালে দেখিছে এইখিনি এই মাজেদি গৈ আছে এই দাঁতিত এইখিনি গোটেইখিনি জাবৰ ভৰ্তি হৈ আছে যে কিমান জাবৰ ইয়াত জমা হৈছে কোনো ঠিক নাই মানে হয়তো বহুত দলৈকে হয়তো জাবৰ জমা হৈছে ইয়াত আচ্ছা মই আছোঁ আমাৰ যি জাঁজি নদীৰ জাৰগুৰি দলং সেই দলংখনৰ ওপৰতে আছোঁ এতিয়া দেখিবলৈ পাইছে যে এইফালে যথেষ্ট পানী হৈছে পানী মানে যথেষ্ট এনেকুৱা পানী এইবছৰ হোৱা নাছিলে আৰু সেইফালৰ পৰাও দেখিছেনে যথেষ্ট বহুত বেছি পানী আৰু পানীবিলাকত এটা কথা লক্ষ্য কৰিব চাওক এইফালে আমাৰ দেখাই দিয়কচোন এইফালে এইটো যথেষ্ট ইয়াতে মানে জাবৰ জোঁথৰ সম্পূৰ্ণ ভিৰ লৈ আছে ইয়াতে কিমান তললৈকে কিমান জাবৰ হৈছে কোনো পাত্তা নাই মানে এইফালে মানুহ এইবিলাকত মানুহ বগাই ফুৰিব পাৰে উঠি আছিলে হয়নে তো এইখিনি এইটো অৱস্থা এইটো কাৰণে হৈছে যে দলংখনৰ যিটো বিম তলৰ বিমটো পানীয়ে প্ৰায় চুই আছে মানে এতিয়া সেই পানীয়ে চুই থকাৰ কাৰণে ইয়াত জাবৰ জোঁথৰ এনেও জাঁজিৰ কাৰণে জাঁজ বেছিকৈ আহে কাৰণে জাঁজি নৈ বুলি কোৱা হয় গতিকে জাঁজি নৈ যেতিয়া দলং নিৰ্মাণ কৰিছিল আৰু অলপ ওখ কৰিব লাগিছিলে কিন্তু এতিয়া এই দলংখন ওখ নকৰাৰ বাবে গোটেই জাঁজবিলাক জমা হৈ গৈছে আৰু এটা সময়ত এনেকুৱা হ'বগৈ পাৰে হয়তো দলংখন যদি ইয়াতকৈ বেছি পানী হয় দলংখন কেতিয়াবা উঠাই নিবও পাৰে হয়নে গতিকে ইয়াত আমি এটা জানিব পাৰিছোঁ যে দলংখনৰ উঠাই নিয়াৰ কিবা প্ৰভিজন আছে বা দলংখন ওপৰলৈ নিয়াৰ কিবা প্ৰভিজন আছে গতিকে এইফালেও দেখাই দিয়কচোন অকণমান পানী আছে এইফালে দেখিবলৈ পাইছেনে এইফালেও যথেষ্ট জাঁজ হৈ আছে মানে ফ্ৰণ্টৰ ছাইডটোত এইটো ছাইডে সম্পূৰ্ণ জাঁজ আৰু সেইফালে খুঁটাবিলাকো জাঁজ কৰি আছে গতিকে এই জাঁজবিলাকৰ কাৰণে এতিয়া এইফালে থকা যিটো উত্তৰ পাৰৰ মাথাউৰি সেই মাথাউৰিটো ক্ষতিগ্ৰস্ত হৈছে জাঁজবিলাক থকাৰ কাৰণে এই জাঁজৰ কাৰণে মাথাউৰিটো যিহেতু ভগাৰ নিচিনা এটা পৰিৱেশ হৈছে গতিকে আমাৰ ইয়াতে এজন স্থানীয় ব্যক্তি আছে তেওঁৰ মুখে কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা এই যে ইয়াত জাঁজবিলাক যে জমা হৈছে জাঁজৰ কাৰণে হয়তো এইফালে মাথাউৰিটো ভাগিছে উত্তৰ পৰা মাথাউৰিটো ভাগিছে আৰু এইফালে কেইবা ঠাইতো ছিগিছে আৰু এতিয়া খেতিৰ ধৰক ধানবিলাকৰ গেৰ হোৱা সময় গতিকে গেৰ হোৱা সময়ত ধানবিলাকতো ডুবি গৈছে বহুতখিনি ধান ডুবি গৈছে কৃষকৰ যথেষ্ট নষ্ট হৈছে তে এই দলংখনৰ এখন ওখৰ পৰা কৰিব পৰা প্ৰভিজন আছে তে আপুনি কি ক'ব এই বিষয়টো মানে এই তিয়ক এজাগুৰি উত্তৰ পাৰৰ যিখন দলং বনালে সেই বনোৱা দলংখন একেবাৰে চাপৰ হ'ল চাপৰ হোৱাৰ কাৰণে আগফালৰ যিটো বিম দিয়া আছে সেই বিমটোৱে তাৰমানে ইমান বাকী আছে সেইকাৰণে সেই তাত ভাঙি দিলেগৈ নি পেলাই তাৰপৰা এই পিছৰটোতো এইফালে এভাগ নায়েই কোনোফালে আমাৰ হয় দেখিছেনে এই দলংখনৰ কাৰণেই যে এই মাথাউৰিত যিটো উত্তৰ পৰা মাথাউৰি ভাগিছে সেই ভগাটো একদম নিশ্চিত গতিকে আকৌ এই দলংখন যেতিয়া যদিহে ওখ নকৰে তেতিয়া পৰৱৰ্তী সময়ত প্ৰত্যেক বছৰে এই দলংখনৰ কাৰণেই এই মাথাউৰিটো মানে উত্তৰ পৰা যিটো ৰিং বান্ধ আছে ৰিং বান্ধটো হয়তো প্ৰত্যেকবাৰ ভাঙিব আৰু ৰাইজৰ বিস্তৰ ক্ষতি হ'ব এতিয়াও যথেষ্ট ক্ষতি হৈছে হয় নাই এইটো সময়ত খেতি নষ্ট হোৱা মানে আকৌ এটা ৰুবলৈও সময় নাই হয় নাই এতিয়া আহিন মাহত খেতি ৰোৱাৰ দ্বিতীয় সময় নাই আৰু কৃষি কৰাৰ গতিকে আপুনি চৰকাৰক কি অনুৰোধ জনাব বা আমাক যি PWD কৰ্তৃপক্ষক কি অনুৰোধ জনাব আপুনি মই কি অনুৰোধ জনাম মানে আমাক এই সুবিধাটো যদি আমাক ভালকৈ কৰি দিয়ে আমাৰ এইটো পলম নহয় যিহেতু ইয়াৰ দলংখন উঠোৱাৰ প্ৰভিজন আছে গোটেই দলংখনৰ মাজ ভাগটো উঠাব পৰা এটা প্ৰভিজন আছে ইয়াতে ৰাবাৰ ফিটিং থাকে ৰাবাৰ কুশ্বনৰ কাৰণে হয়তো জাম্পিঙৰ কাৰণে ফিটিং থাকে তেতিয়া দলংখন সম্পূৰ্ণ তলৰ যিটো খুঁটাৰ পৰা বিচ্ছিন্ন থাকে গতিকে উঠাৰ পৰা প্ৰয়োজন আছে গতিকে আমি সকলোৱে অনুৰোধ জনাইছোঁ এই দলংখন উঠোৱাৰ ব্যৱস্থা কৰক
খুব সোনকালে কৰ্তৃপক্ষই আৰু যাতে নেক্সট বাৰিষা হোৱাৰ আগতে এই কামটো কৰিলে আমাৰ এই উত্তৰ পাৰৰ ৰাইজখিনি হয়তো ক্ষতিগ্ৰস্ত কিছু কম হ'ব বা ক্ষতিগ্ৰস্ত নহ'ব কাৰণ মথাউৰিটো নাভাগিলে একো প্ৰব্লেম নহয় আৰু এই দলংখনৰ কাৰণে যে মথাউৰিটো দলংখনৰ উচ্চতাটো কম হোৱাৰ কাৰণে মথাউৰিটো কিছু ভাগিছে বুলি সকলোৱে অনুভৱ কৰিছে আৰু কথাটো হয় আৰু এতিয়া এই জাজবিলাক যদি ওলাই গ'লহেঁতেন তেতিয়াহ'লে ভিৰটো নপৰিলেহেঁতেন এই আপাৰ ছাইডে যিমান পানী আছে লোৱাৰ ছাইডে পানীটো অলপ কম আছে তাতকৈ মানে উফন্দি আছে নদীখন এতিয়া ভিতৰতো আমাৰ এতিয়া এইটো ভিতৰ গোটেইবোৰ এতিয়া তল গৈ আছে তল গৈ আছে এতিয়া খেতিটো তল পৰি আছে খেতিৰ ওপৰত মানুহৰ ঘৰ ডুবিছে চাগে এতিয়া আমাৰ ভিতৰত পানী গতিকে আমি সকলোৱে এটাই অনুৰোধ জনাইছোঁ দলংখনৰ যিটো ইঞ্জিনিয়াৰিং কৰ্তৃপক্ষ আছে বা আমাৰ যি PWD ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টে দলংখন ওখ কৰাৰ ব্যৱস্থা কৰক সেইটোকে আমি অনুৰোধ জনাইছোঁ আমি কিছু আগলৈ গৈ যিটো চিগাৰ দৃশ্য সেই চিগাৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ উত্তৰ পাৰে মানে মানুহৰ চোতাল টোতাল গোটেইবিলাক বাৰী চাৰী চব ডুবি আছে ঘৰো কিছু কিছু ডুবিছে এইফালে দেখিবলৈ পাব ঘৰ ডুবি আছে দেখিছেনে মানুহে কিমান এবুকু পানীত ঘৰলৈ যাব লগা হৈছে ঘৰ নষ্ট হৈছে বস্তু বাহিনী গৰুৱে মহে বানপানীৰ পৰা কিমান অসুবিধা হৈছে ঘাঁহ পানী আৰু মানে যিখিনি এতিয়া গেৰ ওলাইছিলে ৰোৱাবিলাক তেনেকুৱা ৰোৱাটো মৰিছে এতিয়া কিমান কিমান নষ্ট হৈছে তোমালোকৰ পানী শুকালেহে নষ্ট গম পোৱা যাব কিমান নষ্ট এতিয়া ডুবি আছে বৰ্তমান এনেই জাজি পানী আগতে বেছি দিন নাথাকে কিন্তু এতিয়া এইফালে বন্ধ হৈ যোৱা নাই জানো এইফালে বন্ধ হৈ যোৱাৰ কাৰণে চাগে কেইবাদিনো ৰৈ যাব পাৰে যিহেতু আগতে মানে জাজি পানী বুলি ক'লে আমি আগদিনা বাঢ়ে পিছদিনা শুকাই যোৱা এনেকুৱা এটা পৰিৱেশ হয় কিন্তু এতিয়া যিহেতু এইটো ছাইডত মানে ওলাই অহাৰ জেগা নাথাকিব পানীটো সোমাইছে কিন্তু ওলাই অহাৰ জেগা নাথাকিব গতিকে পানী যে সোনকালে সোমাব তাৰ আশা নাই আৰু যিখিনি মানে গেৰ ওলোৱা মানে যিখিনি ৰোৱা আছে সেই ৰোৱাবিলাক যে নষ্ট হৈ যাব সেইটো নিশ্চিত হয় নহয় এতিয়া কৃষি মানে গৰু ম'হবিলাকৰ কিমান অসুবিধা হৈছে ঘাঁহ চাহৰ কাৰণে হিপাৰত আছেনে নাই ব্যৱস্থা অসুবিধা হয় আনিবলৈ পানী তাকে ঠিক আছে বাকী এনেকৈ এনেকুৱা ধৰণে হেৰি হ'লে মানে চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য দিয়ে নে নাই আগতে দিয়ে এতিয়া বৰ্তমান পোৱা নাই গম পাবহে চাগে আজিৰ পৰা হয় নহয় কালিহে পানীটো বেছিকৈ হৈছিলে কালিৰ পৰা হৈছে আৰম্ভ মানে অতীজতে যিটো জাজি নদীৰ এজাৰগুৰি চিগা আছিল ঔগুৰি এইটো চিগা আছিল এইখিনিতে এই নাওখন থকা ঠাইতে এটা ডাঙৰ চিগা আছিল আৰু সেইটো মানে সংযুক্ত মুক্তি বাহিনী আলফাই প্ৰথমতে এই চিগাটো মেৰামতি কৰাত আহিছিলে তেতিয়া সংযুক্ত মুক্তি বাহিনী সেইদৰে ইমান মানে নিষিদ্ধ হোৱা নাছিলে তেতিয়া আমি ইয়াতে কাম কৰা দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া সেই তাৰ অকণমান আগলৈ এই জেগাডোখৰতে ইতিমধ্যে ছিগি গৈছে মাথাউৰিটো আৰু সেই মাথাউৰিটো ছিগি পেলাই গোটেই ডাঙৰ এটা এৰিয়া একেবাৰে বৰালিমৰালৈকে এজাৰগুৰিৰ পৰা আছে এজাৰগুৰিৰ পৰা বৰালিমৰালৈকে এই বিস্তৃত অঞ্চলটো মানে জলমগ্ন কৰি দিছে এতিয়া আপোনালোকে শব্দ শুনিবলৈ পাইছে চাগে পানীৰ যি শব্দ একদম ভয়ানক সঁচাকৈ একদম ভয়ানক শব্দ দেখিছেনে এইখন বিদ্যালয় 2 নং কাৰিমাৰী মধ্য ইংৰাজী বিদ্যালয় স্থাপিত 1986 এই বিদ্যালয়খনৰ প্ৰায় উটাই নিউ অৱস্থা হৈছে আৰু অলপ যদি পানী বাঢ়ি যায় এখন উটাই নিয়াটো নিশ্চিত এইফালে এইটো জেগাটো দেখিছেনে এই জেগাটো লক্ষ্য কৰিলে গম পাই কিমান তললৈ পানীটো গুচি গৈছে এইফালে কিমান ভয়াৱহ দেখিছেনে এইফালে প্ৰথমতে হয়তো চিগাৰটো ৰাখিবলৈ চেষ্টা কৰিছিলে কিন্তু এতিয়া বহুত দূৰ প্ৰায় 5 মিটাৰ 6-7 মিটাৰ পানী তললৈ একদম চিধা বাগৰি আহিছে
আৰু এইফালে সম্পূৰ্ণ ভৰা নদী, গোটেই নদীখন ভৰ্তি হৈ আছে পানী। আৰু এই পানীভাগ যদি সম্পূৰ্ণ সোমাই যাবলৈ হয়, এই অঞ্চলটো বৃহত্তৰ অঞ্চলটোৰ কৃষকৰ কিন্তু অৱস্থা অথৈব চব। গতিকে এই আৰু যদি অলপ অকণমান সময় যদি বাঢ়ি থাকে, তেতিয়াহ'লে পানীয়ে এই যিখন বিদ্যালয় আছে, এইখন 102 নং প্ৰাইমেৰী জনজাতি মধ্য ইংৰাজী বিদ্যালয়খনো উৰুৱাই নিয়াৰ উপক্ৰম হ'ব। মই অলপ তলৰ পৰা দেখাবলৈ চাইছোঁ। পানীৰ ফুট দেখিব কিমান ধৰণে বাগৰি পৰিছে পানীটো। একদম এইফালে প্ৰায় 5 ফুট বা 6 ফুটমান উচ্চতাত আছে, আৰু এইফালে ক্ৰমান্বয়ে তীব্ৰ গতিত পানীখিনি গৈ আছে। ঢৌ কিমান ডাঙৰ ঢৌ দেখিছেনে? এইখিনি ঢৌখিনি দেখিছে? এই পৰিৱেশ হ'ল এজাৰগুৰি যিটো ঔগুৰি মথাউৰি, ঔগুৰি মানে উত্তৰ পাৰ জাজি মথাউৰিৰ পৰিৱেশ। আৰু এইবিলাক জেগা চাগে অলপ পিছত এই জেগাবিলাক নিশ্চয় সহায় লৈ যাব অলপ পিছত এই জেগাবিলাক। গতিকে এই পৰিৱেশটো অত্যন্ত এটা দুখজনক পৰিৱেশ হৈ আছে। বিশেষকৈ এইফালৰ যিখিনি মানুহ আছে, সেই মানুহখিনি যি কৃষি পথাৰ আছে, সেই কৃষি পথাৰ কিন্তু নষ্ট হৈ যোৱাটো একদম নিশ্চিত। শ্ৰীৰাম ভৰি দিবই নাই, ভৰিটো উটাই লৈ গৈছে। হা, এইবিলাক প্ৰেভাৱলক দিয়া ৰাস্তা হয়, কিন্তু ভৰিটো উটাই লৈ গৈছে। এইফালে দেখিছেনে যথেষ্ট সোঁত পৰিছে। আৰু এইবিলাক জেগাত গোটেই মানে যিখিনি নদীৰ বালি বা পলস গোটেইবিলাক উটি আহি এইবিলাক জেগা ভৰ্তি হৈ যাব। আহক, এইবিলাকত ইমান সোঁত পৰিছে, ভৰিটো উটাই লৈ গৈছে। এই যথেষ্ট সোঁত পৰিছে দেখোন। হা, ভৰি উটাই লৈ গৈছে। ঘৰত এতিয়ালৈকে ডুবা নাই, ডুবিলে। এইবিলাক ট্ৰেক্টৰ দেখিছেনে, পাৱাৰ টিলাৰ তেনেকৈ ডুবি আছে ইয়াতে। মানে অকস্মাতে অহা বানপানী, আচলতে মথাউৰিটো ভগাৰ কাৰণে এনেকৈ মথাউৰি চথাৰি ভাগিলে আচলতে বহুত হেৰি হয়, অকস্মাতে হৈ যায় যে। সেইকাৰণে মানে মানুহৰ সাৱধান হোৱাৰ সময় নাথাকে। এইখিনি দেখিছেনে, এনেকৈ ট্ৰেক্টৰ চেক্টৰ এইফালে মাজতে থাকিয়ে গৈছে। হা, ট্ৰেক্টৰ পানীতে উপঙি আছে, পাৱাৰ টিলাৰ। এইফালে সোঁতটো এইডোখৰত বেছি হৈছে, এইডোখৰত বেছি সোঁত হৈছে, এই জেগাডোখৰত বেছি সোঁত হৈছে। আৰু এনেকৈ গোটেই গাঁওখনৰ অৱস্থা এনেকুৱা হৈছে, গৰু ম'হে চিঞৰিছে। এটা পেনিক চিটুৱেশ্যন আচলতে ক্ৰিয়েট হৈছে। কিহৰ কাৰণে? যদিহে মানে অলপকৈ বাঢ়ি থাকে তেতিয়া গম পায়, কিন্তু মথাউৰিটো যেতিয়া ভাগি যায় তেতিয়াহ'লে কাৰো মানে হেৰি নাথাকে, এটা মানে ভাৱ নাথাকে যে মথাউৰিটো ভাগিব, হঠাতে পানীটো হৈ যায়। পানীটো বেছি হৈ যোৱাৰ কাৰণে আচলতে মানুহে সাৱধান হোৱাৰ সময় নাথাকে। এইবিলাক জেগা দেখিছেনে, মানুহ গাড়ী চাড়ী উলিয়াবলৈ সময় নাপালে মানুহে। এনেকৈ সম্পূৰ্ণ এইটো এৰিয়া জলমগ্ন হৈ আছে। এফালে বানপানী, এই গোটেই এৰিয়াটো জলমগ্ন হৈ আছে। আৰু ইয়াতে পানী ইতিমধ্যে গোটেই নদীখন এতিয়া এইফালৰ পৰা আহি আছে। নদীখন আহি আছে যিহেতু গোটেই ইয়াত পানী সম্পূৰ্ণ ভিৰ হ'ব। ইয়াত কৃষি পথাৰ দেখিছেনে, এইখিনি সজাল ধৰা ৰোৱা, যথেষ্ট ওখ ৰোৱা আছিলে, মানে মানুহটো সমান ওখ ৰোৱা হৈছিলে। সেই ৰোৱাবিলাক কিন্তু এতিয়া চব নষ্ট হৈ গৈছে। গতিকে কিমান ক্ষতি হৈছে এই অঞ্চলৰ ৰাইজেহে নিজে অনুধাৱন কৰিব পাৰিব, বেলেগে হয়তো বুজি নাপাব। ইয়াতে ইমান ওখ দেখিছেনে, সেই ৰোৱাকেইডাল চালে গম পাব। সেইখিনি ৰোৱা সেইফালে কেইডালমান জিলিকি আছে, যথেষ্ট ওখ হৈছে, মানে মানুহটো সমান ওখ হৈছিলে। মানে ইতিমধ্যে সেই ৰোৱাবিলাকৰ গেৰ ওলাইছিলে, মানে গেৰ জমা হৈছিলে যে ধানৰ যিটো ইনিচিয়েল ষ্টেজ সেইটো জমা হৈছিলে। গতিকে সেই সময়ত যদি ধানখিনি মাৰে আৰু কোনো অপশ্যন নাথাকে, গতিকে কৃষকৰ কিমান নষ্ট হ'ব পাৰে সেই কথাটো মই প্ৰত্যেকবাৰে মানে ৰিপিটেডলি ক'ব লগা হৈছে যে যথেষ্ট নষ্ট হ'ব, কৃষকৰ বহুত নষ্ট হৈছে। গতিকে এই মানুহখিনিৰ দুৰ্দশাৰ কিন্তু সীমা নোহোৱা হৈছে। এইবাৰ ভঁৰাললৈ নিবলৈ হয়তো কিছুমান ঘৰৰ ভঁৰাললৈ নিবলৈও হয়তো ধান এমুঠি নোলাব কাটিবৰ কাৰণে, এনেকুৱা অৱস্থা এটা হৈছে। আৰু পানী ইতিমধ্যে সোমাই আছে, পানী বাঢ়ি আছে, আৰু পানী ইয়াতে জমা হৈ পেলাই কিমান দিন জমা হৈ থাকিব তাৰো কোনো ঠিক নাই, কাৰণ ইয়াতে পানীখিনি ওলাই যোৱাৰ পৰিৱেশ নাই। এইবিলাক জেগা এনেকুৱা হৈছে। কৃষকৰ দুৰ্দশাটো সঁচাকৈয়ে খুব দুখ লগা এটা পৰিৱেশ সৃষ্টি হৈছে যেন লাগিছে। ৰাতি ভাগিছে ন, ৰাতি ভাগিলেতো মানুহ সাৱধান হ'বলৈ সময় নাথাকে ন, সেইটো কাৰণে।
আৰু এতিয়া এইবিলাকত গোটেইবিলাকতো মানে পলস পৰি ৰোৱাবিলাক পুতি পেলাব আৰু এই খেতিবিলাক খুব ভাল হৈছিলে হয় নে বাৰু এইটো দেখিলে গম পাই এতিয়াও ইমান কঁকাল বা এবুকু পানী থকা পিছতো ধানটো ওলাই আছে এতিয়া গেৰ হৈছিলে মানে ধানবিলাকত এইখিনি আৰু অপশ্যন নাই আৰু অপশ্যন নাই কিমান মানে হেৰি হৈছে অঁ তোমালোকৰ সেইফালে নহয় জানো সেইফালেকে ইমান পানী হৈছে নেকি একে দহে নেকি সেই জেগাটো অঁ সেইখিলে যাব নোৱাৰি এই গাড়ীখন ৰাতিপুৱা নুলিয়ালে কেলে উলিয়াবলৈ সময় নাপালে হয় নহয় ৰাতিয়ে ইমান উঠি গ'ল নি পানী ৰাতি উঠি গ'ল কাৰণে জেগা নাপালে উলিয়াই থব পৰা নোৱাৰিলে আকৌ এতিয়া আচল ডাঙৰ ঘটনাটো হ'ব বানপানী শেষ হৈ যোৱা এই পানী যেতিয়া শুকাব তাৰপিছত আৰু এটা বেছি প্ৰব্লেম তাৰপিছতে হ'ব এইটো কাৰণেই যে এই গোটেই বালিখিনি পলসখিনি আহি পেলাই এইবিলাক জব জেগা চব পুতি পেলাব এই ৰাস্তা চাস্তা চব খাল চাল চব পুতি পেলাব এনেকুৱা মানে ফুট গলি আছে ইয়াতে সেইখন অট দেখিছেনে এই অটখন তাতে থাকিলে এখন তুলিবলৈও সময় নাপালে মানে ফুটটো এতিয়া ইমানেই বেছি ফুট যে ইয়াতে ধৰি মই এইখিনি থওঁ গৈ পেলাই এইফালে ধৰি থাকিব নাই যথেষ্ট ফুট কৰিছে আৰু মেইন কাৰেণ্টটো এইফালে দিয়ে পাৰ হৈ গৈছে ইফালে পাইছে আৰু ইফালেও গৈছে ৰাস্তা নহ'লেও আমি আহিবই নোৱাৰিম মানুহবিলাকে পানীৰ মাজতে ঘৰৰ যি য'ত বস্তু আছে মানে ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে ভিতৰত যিহেতু চব বস্তু চাগে ডুবি গৈছে এতিয়া ইলেক্ট্ৰনিক বস্তু যদি আছে ফ্ৰিজ চিজ যদি আছে তেওঁলোকৰ যথেষ্ট নষ্ট হৈছে আৰু সেইখিনিকে ইয়াতে সেই যিটো এতিয়া তেওঁলোকে এটা চাংঘৰ বনাই থৈছে তাতে টিং দি পেলাই তাতে হয়তো উঠাবলৈ চেষ্টা কৰিছে চাগে আৰু এই যে ঘৰটোত পূৰা সোঁত পৰিছে এই ঘৰটো চাগে সোনকালে ভাগিব যেন লাগি আছে দেই একো বেছি টাইম নাথাকিব এইটো ঘৰ যথেষ্ট সোঁত পৰি আছে এইটো ফ্ৰেণ্ডছ ভিডিঅ'টো মই এইটো কাৰণে প্ৰস্তুত কৰিছোঁ যে এই যি কৃষকৰ এই আহিনমহীয়া যি ক্ষয় ক্ষতি হৈছে সেই ক্ষয় ক্ষতিবিলাকৰ বিষয়ে ইয়াৰ নিৰ্দিষ্ট কৰ্তৃপক্ষ ইয়াৰ জিলা পৰ্যায়ৰ বিষয়সকলে যাতে অৱগত হয় আৰু অৱগত হৈ তেওঁলোকে যাতে এই ক্ষতিগ্ৰস্ত সকলোৰে যি পশুধন আছে পশুধনখিনি খাদ্যৰ কাৰণে হয়তো তেওঁলোক হাহাকাৰ কৰিবলগীয়া অৱস্থা হ'ব গতিকে পশুখাদ্য যোগান ধৰাৰ উপৰিও তেওঁলোকে দৈনন্দিন যিসকলে এতিয়া হয়তো ধান চাউল তেওঁলোকে কাৰোবাৰ ভঁৰালৰ পৰা উলিয়াব নোৱাৰিবও পাৰে তেওঁলোকৰ বাবে যাতে যিটো চৰকাৰী ৰেচনৰ ব্যৱস্থাটো সোনকালে কৰে ইয়াৰ আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ তত্বাৱধানত সেইটোৰ কাৰণে মই এই ভিডিঅ'টোৰ যোগেদি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু যদিহে আপোনালোকে এই ডিকেজ হাফ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পথাৰখন মানে চব গেৰ ওলোৱা সময়ৰ পথাৰ হয় এখন এই পথাৰখনত যিখিনি সেউজীয়া দেখিছে এইখিনি ক্ৰমান্বয়ে ডুবি আছে আৰু ডুবি আছে মানে গোটেই পথাৰখনেই প্ৰায় মাটি কিন্তু এতিয়া এই পানীয়ে ডুবাই পেলাব আৰু পানীখিনি ওলাই নাযায় যিহেতু এই ৰোৱাখিনি বা এই কৃষি পথাৰখিনি নষ্ট হোৱাটো একদম নিশ্চিত আৰু যিসকলে পাৰে এটা কমেণ্ট কৰিব যাতে যি ক্ষতিগ্ৰস্ত মানুহখিনিক যাতে আপোনালোকৰ এষাৰি মাতে কিছু সকাহ দিব পাৰে পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং